নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 09 চেনেললৈ। আজি আপোনালোকৰ বাবে আৰু এটা বৃহৎ ভাল খবৰ লৈ আহিছোঁ যে বিদ্যুৎ বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকৰ বাবে কিন্তু ৫,৩৫০টাতকৈ অধিক পদ আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু এই চাকৰিৰ পদসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। এইবোৰ সকলোৱে আবেদন কৰিব পাৰিব। যদি আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ কৰে তেনেহ'লে সকলোৱে কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা অপৰচুনিটি কিন্তু আপোনালোকে বাৰ বাৰ নাপায়। তো আপোনালোকে যিহেতু এতিয়া বহুতকেইটা পদ মুকলি হৈছে, তো আপোনালোকে আবেদনসমূহ কৰি চাকৰিসমূহ লাভ কৰিব পাৰে। তো আপোনালোকে এতিয়াই আবেদনসমূহ কৰি লওক। লগতে আপুনি যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ইনফৰমেশ্যনসমূহ ডেইলি আপোনালোকে পাই থাকিব সকলোৰে আগতে। তো আপোনালোকে ইয়াত দেখা পাইছে APDSL ৰিকুৱাৰমেণ্ট 2024 বুলি আহিছে ইয়াতে। আৰু পোষ্ট নেম ইয়াতে আপোনালোকে দেখা পাইছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট। তো ইয়াতে কিন্তু পোষ্টসমূহ আপোনালোকে দেখা পাইছে। তো ইয়াতে দেখা পাইছে আপোনালোকৰ দৰমহাটো যদি আপুনি চাই, তো 16,800ৰ পৰা 60,500লৈ কিন্তু আপোনালোকে টকা লাভ কৰিব। তাৰপিছত দ্বিতীয় নম্বৰ পোষ্টটো হৈছে আপোনালোকে সহায়ক বুলি আছে ইয়াতে দেখা পাইছে আপোনালোকে দেখক। তো ইয়াতে আপোনালোকে পে স্কেল যদি আপোনালোকে চাই 12,400 টকাৰ পৰা 47,000 টকালৈ আপোনালোকে দৰমহাটো লাভ কৰিব। লগতে গ্ৰেড পে 5,500 টকা। তো ইয়াতে আৰু 3 নম্বৰটো যদি চাই আপোনালোকে ইয়াত দেখা পাইছে পোষ্ট নেম লাইট বেচিকেল ড্ৰাইভাৰ, কিন্তু আপডেট লেটাৰ হৈ আছে। কিন্তু লগতে ইয়াৰ চেলাৰী 12,400 টকাৰ পৰা 47,400 টকালৈ লাভ কৰিব। পোষ্ট নেম 4 নম্বৰত দেখা পাইছে ইয়াতে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। তো ইয়াতে আপোনালোকে যদি এপ্লাই কৰে, যদি চাকৰিটো লাভ কৰে 16,800 টকাৰ পৰা আপোনালোকৰ চেলাৰীটো ষ্টাৰ্ট হ'ব, 60,000লৈকে আপোনালোকে লাভ কৰিব। তো লগতে ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাইছে আপোনালোকে 18 আপোনাৰ প্লাছ হ'ব লাগিব। লগতে আপোনাৰ 44 ইয়াৰ্ছৰ অৰ্থাৎ 44 বছৰতকৈ বেছি হ'ব নোৱাৰিব 2024 চনৰ জানুৱাৰী মাহ অনুসাৰে। তো ইয়াতে আপুনি দেখা পাইছে ফৰ ST কেণ্ডিডেট 5 ইয়াৰ্ছ, ফৰ SC 5 ইয়াৰ্ছ আৰু MOBC 3 ইয়াৰ্ছ। লগতে আপোনালোকে যদি ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন চাই, ইয়াতে দেখা পাইছে আপোনালোকে অফিচ কাম ফিল্ড ইন HS ইন এনি ফিল্ড ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। যদি আপুনি অফিচ কাম ফিল্ডত এছিষ্টেণ্ট হয় তেনেহ'লে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ইয়াতে আপোনালোকক দেখা পাইছে কিন্তু। আৰু লগতে আপোনাৰ সহায়ক যিটো আছিলে সেইটো যদি আপুনি মেট্ৰিক পাছ কৰিব লাগিব HSLC পাষ্ট। তো এইটো আপোনাৰ সহায়কৰ কাৰণে আপোনালোকে HSLC মেট্ৰিক পাছ কৰিব লাগিব। তাৰপিছত আপুনি এতিয়া কৈছে ড্ৰাইভাৰ যদি পষ্ট হয় তেনেহ'লে আপোনালোকৰ HSLC এইটো পাছ কৰিব লাগিব। এইটো 2 ইয়াৰ্ছ প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ থাকিব আপোনাৰ। ড্ৰাইভিং লাইচেঞ্চো থাকে আপুনি, তেনেহ'লে চাকৰিটো লাভ কৰিব। লগতে আপোনালোকে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ গ্ৰেজুৱেশ্যন কৰিব লাগিব, তেতিয়া আপোনালোকে এছিষ্টেণ্ট অফিচাৰটো পদটো লাভ কৰিব। আৰু লগতে 55% আপোনালোকৰ চাৰ্টিফিকেটখন হ'ব লাগিব। আপুনি যদি ইয়াতে এপ্লিকেশ্যন যিটো ফিজ এইটো যদি আপুনি দেখা পায় APCDL-ত, তো ইয়াত দেখা পাইছে জেনেৰেল কেণ্ডিডেটছ গোটেইকেইটা কিন্তু ইয়াতে আপডেটছন দেখুৱাইছে। তো অলৰেডি কিন্তু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই। চ' সেইকাৰণে আপুনি আপডেটছন দেখুৱাব কেইদিনমান পিছত আপোনালোকে হয়তো 2-3 দিনৰ মাজত কিন্তু ইয়াতে আপোনালোকে দেখা পাব ফিজটো। তো আপোনালোকে সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই ইয়াৰ ওপৰত ভিডিঅ' আকৌ বনাম, আপোনালোকে ভিডিঅ'টো পৰা এপ্লাইটো কৰি ল'ব পাৰিব। তো আপোনালোকে লগতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন যিটো মোড হয় এইটো আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে। তো ইয়াৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ'ত কিবা অসুবিধা পালে কমেণ্টত জনাব। আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা আপডেটসমূহ ডেইলি পাই থাকিবৰ কাৰণে।